বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ। আজি বিশেষ ব্যক্তি এজনৰ শ্ৰদ্ধাঞ্জলি আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিছোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি একগোট হৈছোঁ। পুৰণি যাদু শিল্পীসকল আহি একগোট হৈছেহি আৰু যাদুৰ মাজেৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি দিবলৈ আমি আগবঢ়াইছোঁ। যাদু সম্ৰাট এম হুছেইন আমাৰ মাজত নাই, কিন্তু তেখেতৰ স্মৃতি যাতে চিৰযুগমীয়া হৈ ৰয়, নৱপ্ৰজন্মই যাতে তেখেতৰ সৃষ্টিৰাজিক, তেখেতৰ নাম, তেখেতৰ সৃষ্টিৰাজিক যাতে সদায় মনত ৰাখে, তাৰে এক প্ৰয়াস আজি এই প্ৰাগ নিউজ আৰু মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ। এইবাৰ এটা বিশেষ যাদুৰ বাবে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু এই যাদুটোৰ আগত আপুনি কি কৰি ল'ব বিচাৰিছে? বালিবীৰ বলিবীৰ অৰ্ধ হনুমান নহ'বও নুপুজিব কৰ্ণৰ সমান বুলি এষাৰ কথা আছে। আমি হাজাৰ হাজাৰ দিন যদি দৌৰি যাওঁ তথাপিও আমি এম হুছেইনৰ পিছত দৌৰিব নোৱাৰিম। তেওঁ এজন বিখ্যাত ডাঙৰ যাদুকৰ, গতিকে তেওঁৰ শ্ৰদ্ধাঞ্জলিত মই আৰু এটা বিশেষ খেল আগবঢ়াব লৈছোঁ। মোৰ ল'ৰা চাণক্য দাস, তেওঁ বৰ্তমান যাদু খেল শিকি আছে, এতিয়া এওঁ দেখাব। আৰু দৰ্শকক বা সৰু ল'ৰা ছোৱালীক মই এটা অনুৰোধ কৰিছোঁ, এই খেলটো যাতে কোনেও ঘৰত ট্ৰাই নকৰে। সূতা অলপ লৈছে, আপোনালোকে নিশ্চয় দেখিছে, সূতা, বগা সূতা লৈ লৈছে আৰু এয়া লাহে লাহে সূতা মুখৰ ভিতৰত ভৰাবলৈ চেষ্টা কৰিছে। লাহে লাহে সূতাবোৰ খাই গৈ আছে আৰু এয়া আপোনালোকে দেখিছে লাহে লাহে সূতা খাই আছে। পুনৰবাৰ জনাইছোঁ, কোনো যাতে ঘৰত কৰিবলৈ চেষ্টা নকৰে। খুবেই ৰিস্কি, খুবেই ডেঞ্জাৰাছ মেজিক আপোনালোকৰ আগত আমি আগবঢ়াবলৈ গৈ আছোঁ। সূতাবোৰ খাই ইতিমধ্যে শেষ ভাগত আহি পাইছে। সূতাখিনি এতিয়া পানীৰে সেই সূতাখিনি গিলিবলৈ আগবাঢ়িছে। সূতাখিনি ইতিমধ্যে গিলি দিলে, আপোনালোকে নিশ্চয় দেখিছে, সূতাখিনি গিলি দিলে। আৰু এই মাতৃ আৰু পুত্ৰৰ লগত আপোনালোকে নিশ্চয় দেখিছে, এক মাতৃ অসম দেশত এনেকুৱা ধৰণৰ হয় যে মাতৃয়ে নিজৰ পুত্ৰৰ লগত এই বিশেষ যাদুটো কৰিবলৈ আগবাঢ়িছে। আৰু এয়া আপোনালোকে নিশ্চয় দেখিছে, হাতত চোকা অস্ত্ৰ, ষ্টেইনলেছ ষ্টীলৰ ব্লেড এখন, ষ্টেইনলেছ ষ্টীলৰ ব্লেড এখন। মাতৃয়ে নিজৰ পুত্ৰৰ পেটটো ফালিবলৈ আগবাঢ়িছে। এয়া আপোনালোকে দেখিছে। পুনৰবাৰ কৈছোঁ, কোনো ঘৰত কৰিবলৈ চেষ্টা নকৰিব, খুবেই ৰিস্কি, খুবেই ডেঞ্জাৰাছ মেজিক। এয়া আপোনালোকে নিশ্চয় দেখিছে যে লাহেকৈ 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 পেট ফালি যিডাল ৰছী মুখেৰে খাইছিলে, যিডাল ৰছী মুখেৰে খাইছিলে, সেই ৰছীডাল আপোনালোকে নিশ্চয় দেখিছে। পেট কাটি, এগৰাকী মাতৃয়ে নিজৰ পুত্ৰৰ পেট কাটি এনেকৈ ৰছীডাল পেট ফালি পিনে উলিয়াই দিছে। আপোনালোকে নিশ্চয় দেখিছে, তেজ লাগি আছে। মোৰ ভাষা নাই ক'বলৈ, মোৰ ভাষা নাই। আপোনালোকে নিশ্চয় দেখিছে, এতিয়াও তেজ লাগি আছে। মই আমাৰ লগত দেৱজিৎ দা আছে, দেৱজিৎ দাৰ পৰা জানিব বিচাৰিছোঁ, মাতৃয়ে নিজৰ পুত্ৰৰ পেট কাটি মুখেৰে খোৱা ৰছীডাল পেটৰ মাজৰ পৰা উলিয়ালে। এই দৃশ্য দেখিছে আপোনাৰ চকুৰ সন্মুখত, কেনেকুৱা, কি ক'ব? তেখেতে মোৰ ওচৰত বহি আছে, তেখেতে কৈছেই যে যাদু হৈছে সেইটোৱে কলা যি অসম্ভৱক সম্ভৱ কৰি দেখুওৱা হয়। গতিকে আমি সৰু সুৰা যাদু বহুত দেখিলোঁ, কিন্তু এইটো যাদু মই আজি দেখি সঁচাকৈ আচৰিত হৈছোঁ। মানে এইটো মই কেতিয়াও দেখা নাই দেই, আজি প্ৰথম দেখিছোঁ। মই যাদু ক'ৰবাত হ'লেই মই চাবলৈ যাওঁ, কিন্তু এই যাদুটো আজি মই প্ৰথম দেখা পাইছোঁ। এইটো সাংঘাতিক এটা যাদু, মানে যিয়ে নকৰক কিয়, তেখেতে যেনেকেই নকৰক কিয়, মানে এইটো এটা সাংঘাতিক যাদু, মানে সঁচাকৈ। আপোনাৰ পৰা শেষ ৰিয়েকশ্যন ল'ম, কিন্তু তাৰ আগতে যিহেতুকে যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়াৰ ভতিজা আমাৰ লগত আছে, আপোনাৰ কথা শুনিলোঁ ইমান দেৰি, এটা কিবা নেদেখুৱালে আমি কি কয়, দৰ্শকসকলেও নিশ্চয় চাবলৈ অপেক্ষা কৰি আছে। এই খেলাটো প্ৰয়াত যাদু সম্ৰাট এম হুছেইনৰ অতি প্ৰিয় খেলা আছিল। মই এম হুছেইন বুলি কৈছোঁ আজি, যেতিয়া তেখেত মোক খুৰা, মই মেজিক দাদা বুলি মাতোঁ, কেতিয়াবা মেজিক মামা বুলি মাতোঁ। 3খন ৰুমাল, এইখন হ'ল হিন্দু মানুহৰ ৰুমাল। তেখেতে সম্প্ৰীতিৰ ওপৰত খেল দেখুৱাই ভাল পাইছিল
প্ৰাগ নিউজৰ জৰিয়তে মই অসমবাসীক এটাই জনাব খুজিছোঁ, আমাৰ মাজত কেতিয়াও জাতি ভেদে শিপা মেলিব নালাগে। যিদিনাখনলৈকে অসমত জাতি ভেদে শিপা মেলি থাকিব, সেইদিনাখনলৈকে আমি অসম কেতিয়াও উন্নতিৰ জখলাত আগবাঢ়িব নোৱাৰোঁ। এয়া কোনোবাই চিঞৰি চিঞৰি কৈছে মই হিন্দু, এইখন ৰুমাল হিন্দুৰ নামত মই সুমুৱাই দিলোঁ। আৰু আন কোনোবাই চিঞৰি চিঞৰি কৈছে মই খ্ৰীষ্টিয়ান, এইখন মই খ্ৰীষ্টিয়ানৰ নামত ভৰাই দিলোঁ। আৰু মই চিঞৰি চিঞৰি কৈছোঁ মই গৰীয়া নহয়, একচুৱেলি মুছলিম। উই আৰ ফ্ৰম গৌৰৱপুৰ, দেৰফৰ সেইকাৰণে আমাক গৰীয়া বুলি কয়। গৰীয়াপুৰটো একচুৱেলি হেৰি শব্দ নহয়। আৰু মই গৰীয়া বুলি কৈ মই এইখন ভৰাই দিলোঁ। হিন্দু, মুছলমান, খ্ৰীষ্টান আমাৰ মাজত যিমান দিনলৈকে থাকিব, আমি কোনোদিন কেতিয়াও নিজকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰিম, নিজকে ভাৰতীয় বুলিও দিব নোৱাৰিম। আমাৰ মাজত থাকিব লাগিব এটাই জাতি, সেইটো হ'ল মানৱ জাতি, এটাই ধৰ্ম, সেইটো হ'ল মানৱ ধৰ্ম। আমাৰ এটা চেইন ছিষ্টেম থাকিব লাগিব। এই সৰু খেলটোৰে মই আপোনালোকক প্ৰমাণ কৰি দিলোঁ। অতি সুন্দৰ, অতি সুন্দৰ। এইবাৰ শেষ ভাগলৈ আহি পাইছোঁ আৰু শেষত আমি দেৱজিৎ দাৰ মন্তব্য জানিবলৈ আমি আগবাঢ়িছোঁ। আৰু আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপুনি যাদু চালে, সমাজৰ হৈ আজি আহিছে, আপুনি যাদু চালে, কথা শুনিলে, সকলোবোৰ আপুনি গম পালে, শেষত আপুনি কি জনাব? নাই, আচলতে মই এজন দৰ্শক হিচাপে আজি ইয়াত উপস্থিত আছিলোঁ। আৰু মই এজন দৰ্শক হিচাপে কওঁ, আমি সদায় কওঁ যে চৰকাৰে এইটো কৰিব লাগে, সেইটো সদায় নহয়। আমি কওঁ যে চৰকাৰেও কৰিব লাগিব, আমাৰো বহুত কৰণীয় আছে। এইক্ষেত্ৰত অলপ আগতে ক'লে ফেষ্টিভেল, আমি যেনেকৈ ড্ৰামা ফেষ্টিভেল পাতোঁ, ফিল্ম ফেষ্টিভেল পাতোঁ, আমি যাদুৰ ফেষ্টিভেল এইক্ষেত্ৰত ক'লে ক'ৰবাত পাতিছে। মই কিন্তু গুৱাহাটীত এতিয়ালৈকে যাদুৰ ফেষ্টিভেল হোৱা দেখা নাই। তুমি এই ক্ষেত্ৰত আগভাগ ল'ব লাগে বুলি মই ভাবোঁ, যে অসমৰ চুকে কোণে লুকাই থকা যাদুকৰসকলক উলিয়াই আনিব লাগে। ইয়াত যাদুৰ এটা ফেষ্টিভেল হ'ব লাগে, মানে দীঘলীয়াকৈ, এসপ্তাহ 15 দিন। আৰু সেইটো চৰকাৰীভাৱেও হ'ব পাৰে, বেচৰকাৰীভাৱেও হ'ব পাৰে। আজি মই খুব আশাৰে, মানে এটা আশাৰ মন লৈ যাম যে এইটো হ'বই। আৰু 2018 বা 19ৰ প্ৰথম ভাগতে হ'ব, সেইটো আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিক্ৰম, তুমি আগভাগ লোৱা। আৰু মই ভাবিম যে সকলোৱে হাত চাপৰি বজাওক, বিক্ৰমক উৎসাহ যোগাওক। আৰু মই আজি কৈছোঁ যে আমি যথেষ্ট সামাজিকভাৱে বিভিন্ন সংগঠনৰ লগতো জড়িত। আমি যদি কিবা কৰণীয় আমাক যদি কোৱা হয় যে এইখিনি কৰি দিব লাগে, আমি নিশ্চয় এই ক্ষেত্ৰত মই নিজে অন্তত আগভাগ ল'ম। কাৰণ অসমত যাদু থাকিবই লাগিব, এইটোৱে। অতি সুন্দৰ কথা, ডাঙৰ কথা কৈছে। যাদু অসমত থাকিবই লাগিব। আৰু আপোনালোকৰ ল'ৰা ছোৱালীক যাদু শিকিবলৈ আগবঢ়াই দিয়ক। প্ৰাগ নিউজে ইয়াৰে প্ৰচেষ্টা লৈছে, মেজিক মুভমেণ্টে ইয়াৰে দায়িত্ব লৈছে। আপোনালোকে যদি যাদু শিকিব বিচাৰে, আপোনালোকৰ তাতে সেই মেজিক নম্বৰটো আছে 8822232200। মই পুনৰবাৰ কৈছোঁ 8822232200। এই নম্বৰটিত ফোন কৰিলে আপোনালোকে সবিশেষ গম পাব, ক'ত মেজিক শিকিব, কেনেকৈ শিকিব আৰু কি কৰিব লাগিব। শেষত হিমাংশু দাসৰ আমি মাউথ অৰ্গেন বাদনেৰে, আজি ৰাষ্ট্ৰীয় সংগীতটোৰ বাদনেৰে আমি আজিৰ এই বিশেষ অনুষ্ঠানটি আমি সামৰণি মাৰিব বিচাৰিছোঁ। আহক মাউথ অৰ্গেনৰ ৰাষ্ট্ৰীয় সংগীতটি আমি শুনি লওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি, যাদু সম্ৰাট এম হুছেইনক সুঁৱৰি আমি যি শ্ৰদ্ধাঞ্জলি, এই বিশেষ অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পালে। আৰু অসমত যাদুৰ সুদিন ঘূৰি আহিব বুলি, অসম দেশ আৰু যাদুৰ দেশ হৈ থিয় দিব বুলি আমি আশাৰে
আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ প্ৰত্যেক ৰবিবাৰে নিশা 9 বজাত চাবলৈ নাপাহৰিব মেজিক মমেণ্ট উইথ বিক্ৰম কেৱল প্ৰাগ নিউজত ধন্যবাদ শুভৰাত্ৰি